Good morning guys. আজি হল day 2 আমাৰ আজি আমি ঘূৰিম মানস নেশ্যনেল পাৰ্ক আৰু আমি এতিয়া আছো পাৰ্কমাৰ্ক ৰিজৰ্টত ইমান ধুনীয়া ভিউ ৰাতিপুৱা উঠাৰ পিছতে মানে ইমান ভাল লাগিছে চৰাই চিৰিকটি সকলো মানে আছে এইটো হল এন্ট্ৰেন্স তাৰ পিছত এনেকে সৰু বাচ্চা উঠিব পৰাকে জুলনা আছে এইখন এইটো এন্ট্ৰেন্স ৰিসেপশনৰ লৈ আৰু এনেকে ইয়াতে গাড়ী পাৰ্কিং কৰিব পাৰি এনেকে ওপৰত ৰুমবোৰ আছে এবোৰ চাওক জুলনা আছে ইটস লাইক মানে হেভেন আৰু ভালকে কোৱা গুড মৰ্নিং গাইজ Good morning. এইটো বাৰখিস এনেকে ওপৰত যাব পাৰি আৰু এনেকে এখন গেট এতিয়া আমি ৰেডি হৈ যাম সাফাৰিৰ কাৰণে ৰেডি হৈ গলো মানে ৰেডি হোৱাখিনি দেখুৱা নহল অকমান বেছি মানে জলদি হৈছিল এইটো মোৰ আউটফিট ৰ'দ দিব এইকাৰণে ফুল স্লিভছ আৰু ৰঙা পিন্ধিব নালাগে কাৰণ ৰঙা পিন্ধিলে আপোনালোকক ডাইৰেক্ট এটেক কৰি দিব পাৰে ব্লগত আহি আছিল সৰি ফটো কেমেৰাত আহি আছিল গাইজ আমি গড় চাব যাইছো এতিয়া কি চাবা গড় সিহঁতৰ এটা শ্ব' হৈ গ'ল এতিয়া আমি সেকেন্ড শ্ব' চাব যাম গড়ৰ ফুৰি আহি গ'লো এতিয়া আমি ব্ৰেকফাষ্ট কৰিম তাৰে আগত এবাৰ ৰুমলৈ যাই আছো এইটো সদায় মানে ইয়াতে আমাৰ ইমান পচন্দ কৰিছে নে ওলাই দিয়ে আমি কিবা দেখিছো ফ্ৰেমটো বেয়া হ'ল না চবে চৰাই চাই আছে মোৰ চৰাই চোৱাটো চকুত পৰা নাই এই মাত্ৰতে মাখি গৈছে এইটো অকল চকুত পৰিছে তুমি দেখা পাইছা চৰাই পাইছো মই দেখা পোৱা নাই নিচিনা লাগিছে চৰাই সেইটো ওপৰত মাৰ্টিন মানে এইবিলাক চব আইলেণ্ড টাইপ হৈ গৈছে জেগাবিলাক হেৰি দুটা আগৰ যাওঁ লাফিং ট্ৰাছ আছে বাঘৰ পাঞ্জা হয় গাইছ কেনেকুৱা লাগিছে এইটো টেম্পু আছে টেম্পু কি বাঘ দেখাৰ পিছত ভিডিঅ' ইনকমপ্লিট হৈ আৰু নাজানো এইটো কমপ্লিট হ'ব নে নাই তুমি মাংকি দেখিছা নে নাই দেখিছা কোৱাৰ্টাৰ হয় কি সুধি আছা তাই ইমান ধুনীয়া আগতে ইয়াতে আগতে থাকিব দিছিলে আমি এই ওপৰ ৰুম কেইটাত আছিলো এতিয়া এইবিলাক নিজে বনাই দিলে নামাইখিনিত নামাক ইয়াতে থাকিব নিদিয়ে নাযাবা কথা থকাটো হেৰি কৰি দিওঁ আমি লখিমপুৰীত আহিছো The view was over.
যাবা ৰবা ৰবা ইমান গৰম লাগিছে কিয় ইপিনে হা ব'লা ইপিনে দিয়ে ব'লা আহা মাৰ তাতে যাম যোৱা আমি এতিয়া পানী লৈ লওঁ পানী ল'ব গৈছে আমি তাৰ পৰা ওলাই এতিয়া আকৌ গৈ আছোঁ আৰু 2 hours মানৰ আছে শুনিছোঁ বাট এতিয়ালৈ তথাপিতো বান্ধি থকা নাই এইবাৰ চিপ এক্সচেঞ্জ হৈছে পিছপিনে আৰু এইবাৰ কি কয় এইটো জায়ান্ট স্কুৱেৰ আৰু আছে সেইফালে আৰু আছে ভিতৰত এটা মানে কেমেৰাত ভালকৈ কেপচাৰ কৰিব পৰা নাই গাইজ অলপ শ্ল' কৰি দিব হা এই যে বগা সেইখিনি নাপায় কিবা বোলে বাঘৰ গোন্ধ পাইছে খেলাইতো থকা বাঘৰ গোন্ধ পাইছে কিন্তু বাঘটো দেখা নাই ফাইট কৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ এতিয়া নোহোৱা গ'ল গোন্ধটো নাম কি পাম হালধীয়া অৰিয়েল নেকি এটা পোষ্টার নিকলা চৰাই কি নাম আৰু বহুত আৰু আহিছে এই দোস্তো এই বাৰ বাঘ বুলি ৰখো গছ কথা তোলা রাম এই ভুল পেলাই দিয়া ফেলে আছো গোটেই গাড়ীখন কি কৰি দিলি ছাৰ নিজে সাফা হয়ে গেল ইস রাম তুই গোটেই চলা মুখে খন চাও এটা ভিউ পইণ্ট আছিল য'ত মহৰ পুৰা ডাঙৰ ইয়াতে কঁকালকেইটা আছিল ৱাশৰুম যাব পাৰি আচ্ছা বোলে যে এটা নামচা এটা ভিউ পইণ্ট য'ত ডাইৰেক্ট বাঘৰ চিকাৰ পিছফালে দি আহি বাঘে ডাইৰেক্ট এটেক টিকাত মাজে মাজে গাড়ীখন পৰা ছাছপেঞ্চত ৰখাই দিওঁ আৰু মই ভাবোঁ বাঘ ওলাব এতিয়া তাৰপিছত চলাই দিওঁ এই মোবাইল রাস্তা পড়ে যাবো রাস্তা ডাঙৰ এটা ব্ৰিজ আছে এইটো ডাঙৰ এটা কিবা গ'ল কোনফালে গ'ল নাই বাঘটো বাঘ কি আপুনি গমেই নাপায় ইহঁতৰ আগে আগে বাঘ গ'ল হয় নেকি ইফালে আছে রোক কিন্তু বাঘ কি সেইটো মিছ হৈ যায় ৰখি থাকিলেও মাৰিব পাৰোঁ পুতুককৈ গুচি গৈছে এইখিনি মানে আগতে গছডাল সিমান মানে
পাইছে না ফটো লৈছে না জাষ্ট কেমেৰা উঠাই টাইম নিয়ে দিয়া কেমেৰা আরে হেতে তো ওচৰতে আছিল দেখা নাই বোলে গমে নাপালে গেছে পুৰা ফুটুককে গৈছে ন লাইন নাই লোৱা হা নাই ল'ব নকৰো চলি আমি মেইন গেটৰ পৰা ওলাই আহিলোঁ এতিয়া আমি আমাৰ ৰিজৰ্টলৈ গৈ আছোঁ বাঁহ এটা দেখিলোঁ অকণমান একদম অকণমান দেখিলোঁ মই মানে তেতিয়া কেমেৰাটো ওলাই কেপচাৰ কৰিব নহ'লে একচুৱেলি ময়ো ভালকৈ দেখা নাই বহুত ফাষ্ট গৈছিলে মই এতিয়া ভগৱ চাম বুলি ৰখিছিলোঁ একদম সেইটোৱে উঠাব নোৱাৰিলোঁ